অফিচৰ সন্মুখত আহি ইমানখিনি বেয়াকৈ দাবী ধমকি দি গ'ল। SP থানাৰ ফ্ৰণ্টত আহি পিনে তেওঁলোকে ইমান বেয়াকৈ আমাক দাবী ধমকি দি যাব পাৰে। আমাৰ মানুহখিনি কলৈ গ'ল? আমাৰ দল সংগঠন কলৈ গ'ল? আমাৰ মানুহখিনি কলৈ গ'ল? আমাৰ দল সংগঠন কলৈ গ'ল? আমাৰ অসমীয়া জাতি কলৈ গ'ল? আজি ভয়ত নিমাত। আমাৰ অসমীয়া জাতি কলৈ গ'ল? আজি ভয়ত নিমাত। তেওঁলোকে বহু অশ্লীল ভাষাৰে গালি গালাজ কৰাৰ বাবে মোৰ খং উঠিছিল। খং ক্ষোভবোৰ উজাৰিবৰ বাবে উত্তৰ হিচাপে ময়ো তেওঁলোকক গালি দিছিলোঁ। অশ্লীল ভাষাৰে মানে শব্দ ব্যৱহাৰ কৰি তেওঁলোকে সেইখিনি কোৱাৰ কাৰণে মোৰ খং উঠিছিলে। খং ক্ষোভবিলাক মোৰ উজাৰিবৰ বাবে তেওঁলোকক মোৰ উত্তৰ হিচাপে মই তেওঁলোককো ওলোটাই গালি দিছিলোঁ। অৰুণাচল প্ৰদেশ এণ্টি ড্ৰাগ ৱেৰিয়াৰ্ছৰ সভাপতি গুমিন মিটেক গ্ৰেপ্তাৰৰ পিছতে ৰাজ্যখনত ব্যাপক প্ৰতিবাদ আৰু ক্ষোভৰ সৃষ্টি হয়। গুমিন মিটেক মুকলিৰ দাবীত বিভিন্ন দল সংগঠনে লখিমপুৰলৈ আহি জিলা প্ৰশাসন আৰু আৰক্ষী অধীক্ষকগৰাকীক লগ কৰি বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে। ইয়াৰ মাজতে একাংশ লোকে অসম আৰু অৰুণাচল প্ৰদেশৰ ভাতৃত্ববোধৰ মাজত সংঘাত লগাব পৰাকৈ নানা মন্তব্য ছ'চিয়েল মিডিয়াত কৰা আৰম্ভ কৰিছে। ইয়াৰ মাজতে এই বিষয়টোক লৈ যাতে অসম আৰু অৰুণাচলৰ ভাতৃত্ববোধৰ মাজত সংঘাতৰ সৃষ্টি কৰিব নোৱাৰে তাক লৈ মন্তব্য কৰিলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে। मेरा निवेदन खास करके अपना अरुणाचल की जनता और अरुणाचल में जो एसोसिएशन है इस मैटर को जो लेके जो बातचीत कर रहा है, मेरा निवेदन वही होगा कि देखिए इसमें जो भी हो अपना सबसे सर्वोच्च सबसे ऊपर में होता है कानून, कॉन्स्टिट्यूशन होता है। तो हम लोगों को जो भी बात करना है उस आधार पर ही हम लोगों को बात करना चाहिए। आपका एक स्टेटमेंट से अरुणाचल और असम के बीच में जो इतना सदियों से जो हम लोग पीसफुल मेंटेन करके आया है उसको इग्नाइट नहीं होना है। लाइकवाइज आसाम गवर्नमेंट भी बहुत सीरियसली इस चीज़ को ले रहा है ताकि असम और अरुणाचल का जो रिलेशन जो है वो अच्छा से होना चाहिए आगे का दिनों में भी। सो सभी ऑर्गेनाइजेशंस जो आप लोग रिप्रेजेंट करते हैं, आप सब लोग बहुत ही एक मैच्योर्ड ऑर्गेनाइजेशन है। जो भी पोजीशंस आप लोग ऑक्यूपाई कर रहा है बहुत ही एक इम्पोर्टेंट पोजीशन है। तो जो भी स्टेटमेंट सोशल मीडिया में हो या प्रेस में देते हैं थोड़ा सोच समझ के देना चाहिए। और गवर्नमेंट का इंटरवेंशन कहाँ चाहिए, मेरा तो 24/7 पब्लिक का सेवा के लिए हूँ। हमको इंटीमेट कीजिए कि हम हमारे ओर से हमको क्या करना है। লখিমপুৰৰ এগৰাকী যুৱতীৰ ছ'চিয়েল মিডিয়াত কৰা বক্তব্যক লৈ অৰুণাচলত পুনৰ ক্ষোভৰ সৃষ্টি হৈছে। বক্তব্যটো কৰাৰ পিছত যুৱতীগৰাকীয়ে ছ'চিয়েল মিডিয়াৰ পৰা ভিডিঅ'টো ডিলিট কৰি ক্ষমাও বিচাৰিছে যদিও যুৱতীগৰাকীৰ বিৰুদ্ধে অৰুণাচলত কেইবাখনো এজাহাৰ দাখিল কৰা হৈছে। এই বিষয়টোত অসমীয়া জাতি আৰু দল সংগঠনৰ ভূমিকাৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে যুৱতীগৰাকীয়ে। সামাজিক মাধ্যমত এটা পোষ্ট আৰু পোষ্টৰ পিছতে অৰুণাচলত বনজুই বিয়পাৰ দৰে সেই পোষ্টটো বিয়পি পৰিছিলে আৰু পোষ্টটো দিছিলে লখিমপুৰৰ এগৰাকী যুৱতীয়ে। আৰু পোষ্টটো দিয়াৰ পিছতে অৰুণাচলৰ থানাত ইতিমধ্যে FIR পিছত FIR আজিৰ তাৰিখতো এখন FIR পৰিছে দুইমুখ আউটপোষ্টত দুইমুখ থানাত। সেই সম্পৰ্কে সবিশেষ জানিবৰ বাবে বৰ্তমান মই উপস্থিত আছোঁ সেই বিশেষ যুৱতীগৰাকীৰ কাষত। পোনপ্ৰথমে জানিব বিচাৰিম ফেচবুক পোষ্টটো দিয়াৰ উদ্দেশ্য আৰু লক্ষ্য আৰু উদ্দেশ্য কি আছিলে? আপোনাৰ মই পোনপটীয়াকৈ কথাবোৰ কওঁ। লক্ষ্য আৰু উদ্দেশ্য হ'লে বুলি ক'লে আমাৰ অসমীয়া জাতিৰ স্বাৰ্থত মাতিছিলোঁ। হয়তো আপোনালোকে নিউজবোৰ যিবোৰ বজাইছে আপোনালোকে চাগে দেখা নাই বা শুনা নাই। যিসকল তেওঁলোকৰ মানুহে লেতেৰা ভাষাৰে যিখিনি আমাক গালি পাৰিছিলে বা বেয়াকৈ আমাক কৈছিলে তাৰ মই প্ৰত্যুত্তৰে তেওঁলোকে দিয়া গালিটো মই ওলোটাই গালি দিছিলোঁ। প্ৰত্যুত্তৰ বুলি ক'লে ভুল হ'ব। তেওঁলোকে যি ধৰণে গালি পাৰিছিলে যে আমাৰ ইয়াত থকা অসমৰ গাড়ীখিনি জ্বলাই দিব লাগে, মাৰি দিব লাগে, অসমীয়া মানুহখিনিক ইয়াৰ পৰা খেদি দিব লাগে, ডেড বডি কৰি পঠাব লাগে, ইয়াত কাম কৰি থকা মিস্ত্ৰীসকলক ইয়াৰ পৰা খেদিব লাগে, ইয়াত পঢ়ি থকা ল'ৰা ছোৱালীক খেদিব লাগে। তেওঁলোকে বহুত অশ্লীল ভাষাৰে মানে শব্দ ব্যৱহাৰ কৰি তেওঁলোকে সেইখিনি কোৱাৰ কাৰণে মোৰ খং উঠিছিলে। খং ক্ষোভবিলাক মোৰ উজাৰিবৰ বাবে তেওঁলোকক মোৰ উত্তৰ হিচাপে মই তেওঁলোককো ওলোটাই গালি দিছিলোঁ। পাছত যেতিয়া মোৰ খং মাৰ যোৱাত মই দেখিলোঁ যে কথাখিনি মোৰ ভুল হ'ল, তেওঁলোকে নাজানি বাৰু অকৰাৰ কাৰণে ভুল কৰিছে, কিন্তু মইতো তেনেকৈ জানি শুনি মই ভুল কৰিব নালাগিছিল। তাৰ বাবে মই এপলজি লেটাৰ দাখিল কৰিছিলোঁ তেওঁলোকক। একো নাই, তেওঁলোকে কৰি আছে, তেওঁলোকৰ কাম কৰ্তব্য কৰিবলৈ দিয়ক। আমাক বহুত বেয়া মোলৈ কল আহি আছে, ৰেকৰ্ড কৰি থৈছোঁ মই গোটেইখিনি। তেওঁলোকে আৰু SPকো আমাৰ দেখিছে AI যোগেৰে ইমান বেয়াকৈ কাণত ধৰি উঠা বহা ভিডিঅ' ফটোজ বনাই আছে তেওঁলোকে। আমাৰ অসমীয়াখিনি আচলতে জাগিবলৈ হ'ল। অসমীয়াখিনি শুই থাকে, ভয় কৰে, কাৰণ আমাৰ ইয়াৰ মানুহখিনি তাতে বহুত কাম কৰি আছে। অকল তাতে কাম কৰি থকা নাই, তেওঁলোকৰ ষ্টুডেণ্টো আমাৰ ইয়াত পঢ়ি আছে, মেডিকেল কলেজত পঢ়ি আছে, বিশ্ববিদ্যালয়ত পঢ়ি আছে, কৰ্মসূত্ৰে আছে। তেওঁলোকৰ মানুহ আমাৰ ইয়াত বিভিন্ন ধৰণৰ কৰ্মসূত্ৰে ইয়ালৈ আহে। আমিতো তেওঁলোকক কেতিয়াও অত্যাচাৰ কৰা নাই। তেওঁলোকে কেতিয়াবা অত্যাচাৰৰ বলি হৈছে জানো আমাৰ পৰা? তেতিয়া তেওঁলোকক অত্যাচাৰৰ বলি হোৱা নাই। গতিকে আমাৰ মানুহখিনিয়ে কিয় তাত অত্যাচাৰৰ বলি হ'ব লাগে তাৰ উত্তৰ মই দিছিলোঁ। অলপ খঙেৰে দিছিলোঁ বাবে অলপ বেয়া লাগিল শুনিবলৈ। পাছত মই ভিডিঅ'টো ডিলিট কৰিছোঁ। মোৰো বহুত ভাই ভণ্টি আছে তাতে,
বহুত বন্ধু বান্ধৱী আছে তাতে তেওঁলোকে মোক ৰিকুৱেষ্ট কৰিছে যে আমাৰ অকণমান বেয়া লাগিছে গতিকে বেয়া নাপালে আপুনি ভিডিঅ'টো ডিলিট কৰি দিব মই সেই মৰ্মে তেওঁলোকৰ অনুৰোধ মৰ্মে মই ভিডিঅ'টো ডিলিট কৰি দিছোঁ সিমানে তাৰপাছত তেওঁলোকে এটা ভিডিঅ'ক লৈ আগৰখিনি পাছৰখিনি কাটি অকণমান ভিডিঅ' এটা বনাই মানে তেওঁলোকে ক্ৰপ কৰি পিনে ভিউজ লাইক কমেণ্ট ভিউজ TRPৰ কাৰণে তেওঁলোকে নিউজ চেনেলবোৰে বিভিন্ন ঠাইত বজাই আছে তাৰ আগত যে আমাৰ জাতিগত আমাৰ ভাই ভনী আমাৰ ককাই ভাইবিলাকক যে ইমান বেয়াকৈ কৈছে তেওঁলোকে সেইখিনিৰ ওপৰত কিয় অসম চৰকাৰে কোনো পদক্ষেপ লোৱা নাই আমাৰ নিউজ চেনেলখিনিয়ে কিয় লোৱা নাই মই নিউজ চেনেলখিনিক এইটো কাৰণে মই ধিক্কাৰ দিছোঁ তেওঁলোকে আমাৰ অসমৰ চোতালত আহি অসমৰ মাজমজিয়াত আহি পুলিচ ষ্টেচন অৰ্থাৎ আমি আমাৰ পাকঘৰ বুলি যাক কওঁ আমাৰ SP থানাৰ ফ্ৰণ্টত আহি পিনে তেওঁলোকে ইমান বেয়াকৈ আমাক দাবী ধমকি দি যাব পাৰে আমাৰ মানুহখিনি ক'লৈ গ'ল আমাৰ দল সংগঠন ক'লৈ গ'ল আমাৰ অসমীয়া জাতি ক'লৈ গ'লে যে ভয়ত নিমাত তেওঁলোকে কয় যে তাত নহ'লে আমি কাম চলিব নোৱাৰোঁ আমাৰ তালৈ নগ'লেও আমাৰ কাম চলি যাব কিন্তু তেওঁলোক আমাৰ ইয়ালৈ নাহিলে কাম নচলে আজি অসম এক সপ্তাহ বন্ধ কৰি দিয়কচোন তেওঁলোকে খাবলৈ নাপায় কক বকাই থাকিব মই সেইখিনি বিবাদত হ'বলৈ বিচৰা নাই মিলা প্ৰীতিৰে থাকিব লাগে ময়ো তেওঁলোকে নাহৰ লগনত RK মিছনত তেওঁলোকে যদি CCTV ফুটেজ চাই তেতিয়াহ'লে মই বহুতবাৰ তেওঁলোকক ব্লাড দিছোঁ তেওঁলোকৰ এক্সিডেণ্ট কেছো মই বহুত সহায় কৰিছোঁ গতিকে মানৱতাৰ ক্ষেত্ৰত আমি সকলোখিনি মিলিজুলি থাকিব লাগে তেওঁলোকৰ যিখিনি ভাষ্য হয়তো আপোনালোকে শুনিছেনে নাই শুনা নাজানো কিন্তু মোৰ আঘাত লাগিছে আৰু অন্তৰত লাগিছে বাবে মই অসমীয়া হিচাপে মোৰ যিখিনি ক'বলৈ মন গ'ল মই খুব জাৰি কৈ দিলোঁ বাছ ইমানটোৱে আপুনি পোষ্টটো যেতিয়া লিখিছিলে সেই সময়ত আপোনাৰ অনুভৱ হৈছিলেনে যে এই পোষ্টটোৰ পৰা বিতৰ্কৰ সৃষ্টি হ'ব গোচৰ ৰুজু হ'ব বা আপুনি এই মুহূৰ্তত উল্লেখ কৰিছে যে আপোনাৰ যথেষ্ট থ্ৰিটিলিং কল আহিছে বা প্ৰাণৰ ভাবুকি আহিছে এই মুহূৰ্তত সেই সময়ত পোষ্টটো লিখাৰ সময়ত সেই কথাখিনি আপুনি ভাবিছিলেনে পোষ্ট একচুৱেলি মই লিখা নাছিলোঁ মই ভিডিঅ' ৰূপে আকাৰে মই বনাই দিছিলোঁ তেতিয়া মই তেওঁলোকক মানে বহুত এটা বেয়া ভাষাৰে তেওঁলোকে যেতিয়া আমাক গালি পাৰিছিলে সেই বেয়া শব্দটো যেতিয়া মোৰ একদম মানে মই কি বুলি ক'ম খঙত মানে পূৰা বহুত বেছি অভাৰ খং হোৱাৰ কাৰণে মই তেওঁলোকক ওলোটাই কৈছিলোঁ বা ইমানখিনি হ'ব বুলি মই ভয় কৰা নাই তেওঁলোকে যদি আমাৰ ইয়াত আহি পিনে দম দিব পাৰে তেওঁলোকে যদি আমাৰ ইয়াত আহি গুলি ফায়াৰিং কৰিব পাৰে মই গুমি ছাৰক মই লৈ বিৰোধী মই কৰা নাই কেতিয়াও কৰা নাই আৰু কৰিবও নিবিচাৰোঁ আমিও বিচাৰোঁ নিচামুক্ত অসম নিচামুক্ত দেশ আমিও বিচাৰোঁ চবেই বিচাৰোঁ কিন্তু আজি আমাৰ অসমৰ মানুহ এজনে হাতত ৰিভলভাৰ লৈ হাতত বন্দুক লৈ অৰুণাচলৰ চোতালত গৈ কোনোবাই তেনেকৈ গুলি ফুটাবলৈ কাৰোবাৰ বাপেকৰ দম আছেনে কাৰোবাৰ পিঠিত দাঁত গজিবনে সেইখিনি প্ৰশ্ন আমাক লাগে আমিতো তেনেকুৱা কৰা নাই তেওঁলোকে কিয় কৰিছে আইনৰ কাম আইনক কৰিবলৈ দিয়ক আইনৰ কাম নিশ্চয় আইনে কৰিব লাগে আমাৰ যিখিনি কথা বতৰা আমি গালি গালাজ কাৰোবাক দিওঁ কাক নিদিওঁ মোদীকো গালি দিয়ে চবেই প্ৰধানমন্ত্ৰীকো এৰা নাই মিমছ বনায় কিবা বনায় সেইখিনি বেলেগ কথা কিন্তু কাৰোবাৰ ঘৰত মাৰা নষ্টৰ লৈ কাৰোবাক প্ৰাণৰ ভাবুকি দিয়াটো সেইটো ভুল আইনগতভাৱে ভুল সংবিধানৰ মতে সেইটো ভুল সেইখিনি কৰিব নালাগে আমাৰ মানুহ গৈ তাত আমি কৰা নাই তেওঁলোকে আমাৰ ইয়াত আহি কৰিব নালাগে আমাৰ অসম চলাবলৈ অসম চৰকাৰ আছে অৰুণাচল প্ৰদেশ চলাবলৈ অৰুণাচল প্ৰদেশ আছে বিভিন্ন জেগা ৰাজ্য চলাবলৈ কিন্তু এটা কথা মনত ৰাখিব দেই আমাৰ অসমীয়া কিন্তু সুৰক্ষিত ক'তো নহয় চাবচোন বিহাৰলৈ গ'লেও তেওঁলোকে তাত আমাৰ সুৰক্ষিত নহয় কিন্তু আমাৰ অসমীয়া মানুহবোৰে তেওঁলোকৰ বিদেশী মানুহ মানে বহিৰাজ্য বিদেশী নহয় বহিৰাজ্যৰ মানুহবোৰ যেতিয়া আহে আমি বৰপ্ৰিয়া পাৰি দিওঁ কিয় আমি অসমীয়া জাতিটো ইম'চনেল আমি বহুত মৰমীয়াল জাতি আমি চবকে মৰম কৰোঁ কিন্তু তেওঁলোকে আমাক প্ৰাণে মৰা ভাবুকি দিয়ে মইতো কাকো প্ৰাণে মৰা ভাবুকি দিয়া নাই মইতো তেনেকৈও কোৱা নাই তেওঁলোকে যিটো প্ৰশ্ন কৰিছে আমাক মই সেইটো উত্তৰ দিছোঁ কিন্তু মই খঙেৰে উত্তৰ দিছোঁ কি মই মৰমেৰে উত্তৰ দিম নেকি অসমৰ মজিয়াত মোৰে চোতালত মোকে গালি পাৰি থৈ যাব মই কি মনে মনে থাকিম আপুনি মনে মনে থাকিব সেইটোৱে আছিল যিটো বিতৰ্কিত আপুনি ভিডিঅ' পোষ্ট কৰিছিলে সেই বিতৰ্কিত ভিডিঅ'টো আপোনাৰ নিজৰ ৰিয়েলাইজ হ'লনে আত্মশুদ্ধ হ'লনে নে কোনোবাই আপোনাক ছাজেষ্ট কৰিলে যে এই পোষ্টটো ডিলিট কৰিব লাগে ভিডিঅ'টো ডিলিট কৰিব লাগে নহয় যদি আপুনি মই খুব হাস্যৰসবিলাক ভাল পাওঁ মই হাঁহি ভাল পাওঁ হহুৱাই ভাল পাওঁ মানুহৰ জীৱনবোৰ খুব দুখৰ থাকে গতিকে হাঁহি আৰু হহুৱাই ভাল পাওঁ বাবে মই সদায় হাঁহি খুৰাকবোৰৰ ভিডিঅ'বোৰে মই প্ৰায় দি থাকোঁ মই তেনেকুৱা বিতৰ্কিত ভিডিঅ' প্ৰায় নকৰোঁ কিন্তু মোৰ যেতিয়া তেওঁলোকৰ সেই গালিখিনি মোৰ মাথাত সোমাইছিলে হয়তো মোৰ তেতিয়া খং উঠাৰ বাবে মই তেনেকৈ ক'লোঁ আৰু যেতিয়া মোৰ খং মাৰ গ'ল এটা কথা কি ভিডিঅ'টো এৰি মই মোৰ নিজৰ কামত লাগি গ'লোঁ মই চাই থকা নাছিলোঁ যেতিয়া ভিডিঅ'টো অহৰহ 1 ঘণ্টাত মিলিয়ন ভিউজ হৈ পিনে 80,000 60,000 শ্বেয়াৰ হৈ গ'ল তেতিয়া মোক বহুত বন্ধুৱে মানে অৰুণাচলৰ পৰা মোলৈ মোৰ যিখিনি ফ্ৰেণ্ড লিষ্টত আছে তেওঁলোকে মোলৈ প্ৰেৰণ কৰি আছে যে মই তেতিয়ালৈকে ইনবক্স খুলি চোৱা নাই বা মেছেজ চোৱা নাই মই হোৱাটছআপ চোৱা নাই তাৰপিছত দেখিলোঁ তেওঁলোকৰ হয়তো অন্তৰত আঘাত পাইছে আৰু মই এনেকৈ ক'ব নালাগিছিল মোৰ যেতিয়া ৰিয়েলাইজ কৰিলোঁ ভুল আৰু একচুৱেলি সঁচা কথা ক'বলৈ গ'লে মানুহক বেয়াকৈ কোৱাটো ভুল ময়ে হওক বা আপুনিয়ে হওক বা অন্য এখন দেশে হওক বা অসমে হওক সেইটো ভুলটো ভুল বুলি মই মানি লৈছোঁ সকলোৱে কিন্তু ভুলটো নিজৰ স্বীকাৰ কৰিব নোৱাৰে সেইটো এটা ডাঙৰ কথা সকলো সৰু মনৰ মানুহে কেতিয়াও ভুলক স্বীকাৰ কৰিব নোৱাৰে নিজৰ দমবালি মাৰি নিজৰ কথাটোৱে কৈ থাকে মই ভুল কৰিছোঁ মই মানি লৈছোঁ মুঠতে তেওঁলোকে কেইটামান শব্দ মানে বিশেষকৈ জাতিগতভাৱে কোৱা শব্দকেইটাক লৈ পেলাই তেওঁলোকে লাগি কৰিছে যিটো 21 শতিকাৰ যুগ সকলো সমান সম অধিকাৰ চবেই থাকে সেই ক্ষেত্ৰত কি তেওঁলোকে কৈছিলে আছাম আপোনালোকে কাটিব পাৰে যদি কাটিব যদি কাটিব নোৱাৰে দি দিব আছাম কা আদমি লোক তো গোটেই অসমীয়া মানুহ হাৰিং তেওঁলোকে যেনেকৈ আমাক হাৰিং বুলি কয়
আমি তেওঁলোকক পাহাৰত বসবাস কৰা জাতিটোক তেনেকৈ মাতে বুলিয়ে জানো যে তেওঁলোকৰ সেই শব্দটোৰ ভিতৰত ইমান ইগ' সোমাই আছে বা ইমান বেয়াকৈ সোমাই আছে এইটো নাজানো। জংঘলীটো কোনো বেয়া শব্দ নহয়। জংঘল নৰ্থ ইষ্ট আমি জংঘল, আমি সকলো জংঘলী, 7খন ৰাজ্য আমি ইয়াতে জংঘলী, মানে জংঘলৰ আমাৰ জংঘল এৰিয়া। গতিকে মই সেই কথাষাৰ বুজাব বিচৰা নাছিলোঁ, মই বুজাব বিচাৰিছিলোঁ তেওঁলোকৰ চিন্তাধাৰাটো জংঘলী। আচলতে মই তেওঁলোকক জংঘলী বুলি ক'লে কোনোবা জংঘলী, আপোনাক আম্বানী বুলি ক'ম, আপুনি আম্বানী হৈ যাব, কেতিয়াও হ'ব নোৱাৰে। গতিকে যোনে যিটো হয়, মই আহোম, মোক আহোম বুলি কওক, মই লাজ নাপাওঁ কেতিয়াও। কাৰণ আমাৰো তেনেকৈ জাতিগত আছে, আমাৰ আহোম আছে, কছাৰী আছে, বড়ো আছে, তেনেকৈ আমাক জাতি ধৰি মাতক, তেওঁলোকে কিয় আমাক হাৰিং বুলি কয়। প্ৰশ্নটো আহিছে কিন্তু তাৰ পৰা, গালি পাৰিছে কিন্তু তেওঁলোকে তাৰ পৰা, আমি জোকাৰি লোৱা নাই। তেওঁলোকে খুটিছে, ময়ো খুটটো মাৰি দিছোঁ। এতিয়া ইতিমধ্যে কেইবাখনো থানাত আপোনাৰ ওপৰত পৰিছে, সেইখিনি ক্ষেত্ৰত আপুনি আইনগতভাৱে কেনেদৰে প্ৰস্তুতি হৈছে? মই কোনো প্ৰস্তুতি কৰা নাই। যি হয় মই কেতিয়াও ভৱিষ্যতক লৈ মই নাভাবোঁ, মই বৰ্তমানক লৈ জীয়াই থাকোঁ। জুবিন দাই কোৱাৰ দৰে কৰি যাম, খাই যাম, কৰিব নোৱাৰিলে মৰি যাম, তেনেকুৱা। মানে কাইলৈ কি হ'ব মই এইটো নাভাবোঁ। খন্তেকৰ মানুহৰ জীৱন এতিয়া কি হয় কোনো ক'ব নোৱাৰে। গতিকে যি হয় সময়ত দেখা যাব, তাক লৈ মই ইমান মাথা মাৰি থকা নাই। মই মোৰ নিজৰ কৰ্ম কৰি আছোঁ আৰু সতি সন্তান আছে, নিজৰ স্কুল কলেজ আছে, ল'ৰা ছোৱালী, সিহঁতৰ লগত লাগি আছোঁ। আৰু যি হ'ব দেখা যাব। অসমক গালি দিছে, মই অসমক উল্টাই গালি দিছোঁ। গালি দিয়াটো ভুল, গালি দিব নালাগে, মই পুনৰবাৰ কৈছোঁ। যিখিনি তেওঁলোকে কৰিছে কৰি থাকক, আমাৰো ব্যৱস্থা আছে, আমিও তেওঁলোকৰ ওপৰত দাখিল কৰিম। তেওঁলোকে যদি উজাৰে আমিও উজাৰিম, সেইটোৱে কথা। মই ভুল হৈছে মাফি নহয়, তেওঁলোকেতো মাফি মঙা নাই। পুলিচ লোক প্ৰশাসনক গালি দিছে, 500 টকাত তহঁতি বিকি যাওঁ বুলি কৈছে। অসমৰ মানুহক ইমান লেতেৰা গালি দিছে। অসমীয়া লখিমপুৰত বাসীক বেডিং পত্ৰ বান্ধি ইয়াৰ পৰা ওলাই যা বুলি গালি দিব পাৰে। তেতিয়া আমি কি শুই থাকিম নেকি? আমি মৰম কৰিব লাগিছিল নেকি তেওঁলোকক? আজি আমাৰ SP ডেকা ছাৰক, আমাৰ লখিমপুৰ ডেকা ছাৰক AI যোগেৰে তেওঁলোকে কাণত ধৰা এটা ভিডিঅ' তেওঁলোকে আপলোড কৰি পিনে দি আছে। কিয় আপোনালোকে হাৰে আছে? নিউজ চেনেলবোৰ কিয় শুই আছে? পুলিচ প্ৰশাসনে কিয় মাত লগা নাই? আমাৰ অসম চৰকাৰ ক'ত গ'ল? মই কোৱা নাই মোৰ পিছত লাগ, মই মৰিলেও আপত্তি নাই। এজনীক মাৰিলে গোটেই অসমখন মাৰি পেলাব নোৱাৰে নহয় সিহঁতি, সেইটো মই মানি লৈছোঁ। কিন্তু আজি যে ইমানকেইটা এটা তেওঁলোকে কৰ্মকাণ্ড কৰি আছে, তাত জানে আপুনি যাব হাৰিংকা গাড়ী, আপুনি যদি BMW লৈ যাব ক'ব কণ টেম্পু ৰখা হে, তেওঁলোকৰ হেনো আমাৰ কুত্তাৰ দৰে ব্যৱহাৰ, কুকুৰৰ নিচিনা ব্যৱহাৰ কৰে। আমিতো তেওঁলোকক ব্যৱহাৰ নকৰোঁ। মেডিকেল কলেজলৈ আহে, তেজ লাগে, পাগলৰ দৰে বিচাৰি ফুৰে, কোনে দিয়ে? অৰুণাচলৰ মানুহ আহি পিনে দিয়েহি নেকি? আমাৰ মানুহৰ পৰাই লয়। আজি বেমাৰ এটা হ'লে ভাল এখন মেডিকেল কলেজ নাই তেওঁলোকৰ, ভাল এটা জাগা নাই, অসম নাহিলে তেওঁলোকৰ নিষ্ঠা নাই, আৰু অসমতে খাব, অসমতে গুৰিয়াব, সেইটো মানি ল'ব। এতিয়া দেখা পোৱা গৈছে যে আপোনাৰ কৈছে আপুনি আইনীগতভাৱে আপুনি একো প্ৰি প্লেন কৰি থোৱা নাই, যি হ'ব দেখা যাব। কিন্তু এগৰাকী মহিলা হিচাপে আপোনাৰ জীৱন আৰু আপোনাৰ নিৰাপত্তাৰ এটা দিশটো জড়িত হৈ আছে। আপুনি ইয়াৰ মানে অলপ যোগাযোগ কৰিছেনে? মানে ধৰক লখিমপুৰ SP মহোদয়ৰ লগত হওক বা প্ৰশাসনৰ লগতেই হওক, আপুনি এবাৰ যোগাযোগ কৰিছেনে? মই SP ছাৰৰ ওচৰলৈ কালি গৈছিলোঁ। SP ছাৰে কৈছে কোনো ধৰণে চিন্তা কৰিব নালাগে, কোনো ধৰণৰ চিন্তনীয় বিষয় নহয়। কাৰণ আজি ধৰ্ষণকাৰীও মুক্ত আকাশৰ তলত পৰি আছে। মই কাৰোবাক গালি দিছোঁ আৰু মই ক্ষমাও খুজিছোঁ। ক্ষমা নুখুজিলে মোৰ গাত ভুল আছিলে, মোক এৰেষ্ট কৰি লৈ যাব পাৰে তেওঁলোকে। মই অলৰেডি ক্ষমা খুজি লৈছোঁ না তেওঁলোকৰ পৰা, তেতিয়াহ'লেতো মোৰ কোনো ভয়ৰ কাৰণ নাই। ভুল কৰিছোঁ, মই মানি লৈছোঁ, মই তেনেকৈ ভাবিছোঁ। অহৰহ অৰুণাচলত বহুত ভালো আহিছে, 50% ভাল আহিছে, 80% ভাল আহিছে, 20% বেয়া আহিছে। বেয়া মানে ভাবুকি আৰু প্ৰাণৰ ভাবুকিটোৰ ঘৰত গৈ পিনে মই অসম চৰকাৰটো একো নকৰে, পুলিচেতো একো নকৰে, পইচা খায়, ভাবুকি মাৰিব, পইচা খাই পলাই দিব সিহঁতি। আমাক তহঁতি পাত্তাই নাপাবি, আমাৰ মানুহ গৈ পিনে দুদিনত উলিয়াই আনিলোঁ, তহঁতক কি গালাল কৰিব পাৰিলি, বিভিন্ন ধৰণৰ মন্তব্য মানুহে কৰিবই। আৰু সেইখিনি মই কাণসাৰ দিয়া নাই। আৰু চাওঁ কি হয়, মই এইবিলাক ভয়ো কৰি থকা নাই। কাৰণ ইমান সৰু কলিজা লৈ থাকিলে মানে মানুহ জীয়াই থাকিব নোৱাৰে পৃথিৱীত। বহুত সমস্যাৰ সন্মুখীন হৈ মানুহৰ জীৱনটো আগুৱাই যাব লাগিব। গতিকে জীয়াই আছোঁ কাৰণে জাতিৰ সৈতে মাত মাতিছোঁ। অন্তিম প্ৰশ্ন, আপোনাৰ ভিডিঅ'টো পোষ্ট হোৱাৰ পিছতে বহুতে বিভিন্ন ধৰণৰ কথা বতৰাবোৰ লিখিছে। তাৰ ভিতৰতে এটা আছিলে আমাৰ যিটো সম্পৰ্কৰ কথা, চুবুৰীয়া যিটো ৰাজ্য অৰুণাচল আৰু অসম, আগতে পূৰ্বতে এইটো একেই আছিলোঁ। আমি একে থকাৰ পিছতে আমাৰ এটা সম্পৰ্ক আছে, এটা ইণ্টাৰনেশ্যনেল বুজাবুজি বা বহিৰাজ্যৰ মানে কি বুজাবুজিৰ এটা কথা আছে। এই ভিডিঅ'টোৱে এটা আঘাত আনিছে বুলি কৈছে বহুতে। আৰু দ্বিতীয় প্ৰশ্নটো, আৰু বহুতে কৈছে যে ভিউজৰ স্বাৰ্থত কৰিছে বুলি কৈছে। ভিউজৰ স্বাৰ্থত কৰাটো কিমান দূৰ সত্য? ভিউজৰ স্বাৰ্থত বুলি ক'লে সেইটো কি বুলি ক'ম, 2014 চনৰ পৰা মই টিকটক জগতত আছিলোঁ। তেতিয়া মোৰ এটা ভিডিঅ' হৈ গৈছিলে 20 মিলিয়ন 30 মিলিয়ন। হয়তো বহুতে পুতলা বা বুলি চিনি পায়, পুতলাৰ দৰে নাচ নাচা। মোৰ ভিউজ নালাগে, মই কৰ্ম কৰি খাই আছোঁ, ঈশ্বৰৰ কিবাত বহুত ভালকৈ আছোঁ, দেখিছে চাগে ঘৰ দুৱাৰ। গতিকে ঠিকে আছোঁ। মোৰ ভিউজৰ মই এই 2 পইচা নহ'লেও মই চলিব পাৰোঁ। মোৰ ব্যৱসায় আছে, দোকান হোটেল আছে, মই তাৰ পৰা কৰি চলি আছোঁ। গতিকে ভিউজক লৈ মই এইখিনি মাথা মৰা নাই, মই জাতিক লৈ মাথা মাৰিছিলোঁ। আৰু মোৰ যদি অৰিজিনেল ভিডিঅ'টো চালেহেঁতেন,
অৰিজিনেল ভিডিঅ'টো যদি আকৌ কৰিব পৰা হয় মই দি দিব পাৰিলোহেঁতেন। তাত মোৰ 100% মোৰ পজিটিভ কমেণ্ট, নেগেটিভ কমেণ্ট নাই। মই জাতিৰ স্বাৰ্থত মাতিছোঁ। মই কোনো ভিউজৰ কাৰণে মই সস্তীয়া দামৰ ভিউজ মোক নালাগে। কাৰণ অসমত বাস কৰা আমি সকলো অসমীয়া, সেইকাৰণে আমাৰ গাত লাগিছে। আৰু বিশেষকৈ লখিমপুৰ বুলি কোৱাৰ কাৰণে মোৰ বিশেষকৈ গাত লাগিছে। তেনেকুৱা মোৰ ভিউজৰ কাৰণে মই আগৰ পৰাই ভাইৰেল, এতিয়া বুলি ভাইৰেল নহয়। মই একদম 2000 বহুতে আমাৰ অসমত বহুত এপছ নচলোৱা আগৰ পৰাই মই ভাইৰেল। তেতিয়া ডিম্পু এটা চাইকেল লৈ গৈ আছিলে, তেতিয়াৰ পৰাই মই ভাইৰেল। সেই সময়ত যেতিয়া তেওঁলোকে ব্লগিং ষ্টাৰ্ট কৰিছিলে তেতিয়াৰ পৰাই মই ভাইৰেল। গতিকে মই সেইখিনি ভাইৰেল হ'ব বিচৰা নাই। আপুনি ভাইৰেল হ'বলৈ হ'লে মই নিজে ভাইৰেল কৰিব নোৱাৰোঁ, আনে কৰিব লাগিব। হয়তো নিশ্চয় কিবা ঈশ্বৰৰ পৰিকল্পনাও হ'ব পাৰে, মই তাকো বিলিভ কৰোঁ। কেতিয়াবা আন্ধাৰৰ পিছতে পোহৰ আহে, গতিকে তেনেকুৱা কিবা হ'ব পাৰে, মই সেইটো বুলি ধৰি লৈছোঁ। সদায় মই পজিটিভ চিন্তা কৰোঁ। ঠিক আছে, একেবাৰে অন্তিমটো প্ৰশ্ন, যিহেতুকে আপুনি জাতিৰ হকে মাত মাতিছোঁ বুলি উল্লেখ কৰিছে, আমিও দেখা পাইছোঁ জাতিৰ হকে মাত মাতিছে, মাত মতাৰ কাৰণে আজি এই পৰিৱেশ সৃষ্টি হৈছে। এতিয়া জাতীয় দল সংগঠনসমূহ আপোনাৰ এই বিপদৰ সময়ত মাত লগাবলৈ আহিছেনে বা তেওঁলোকৰ পৰা কেনেধৰণৰ সহায় সহযোগিতা লাভ কৰিছে? মই জাতীয় দল সংগঠনক ধৰি পিনে নকওঁ, আচলতে আমি জাতীয় দল সংগঠনে যে অকল অসমীয়া এনেকুৱা নহয়, তেওঁলোকক নকওঁ। ইয়াৰ আগত আপুনি এটা প্ৰশ্ন সুধিছিলে, তাৰ উত্তৰটো দিবলৈ থাকি গ'ল। দুয়োখন দেশৰ মাজত কিবা বিভেদ আনিব বিচাৰিছে নেকি? এনেকুৱা কোনো নাই, এনেকুৱা কোনো কথা নাই। আমিও তালৈ যাব লাগিব, তেওঁলোকো ইয়ালৈ আহিব লাগিব। বাই ভনী বুলি আমি ভাবি থাকিলে নহ'ব, তেওঁলোকো আমাক ভাবিব পাৰিব লাগিব। আমাৰ ইয়ালৈ আহিবলৈ তেওঁলোকে অপেন আহিব পাৰে, তেওঁলোকলৈ যাবলৈ আমাৰ বন্ধ এখন দুৱাৰ পাৰ হ'ব লাগে। কাৰণ তেতিয়াহ'লে তেওঁলোকে আমাক বাই ভনী বুলি ভাবিব নোৱাৰে। কেনেকৈ ভাবিব বাই ভনী বুলি? ভাৰতবৰ্ষৰে যিহেতু এখন ৰাজ্য, ভাৰতবৰ্ষৰ ভিতৰত এখন থকা ৰাজ্যলৈ আমি নিজৰ এটা পাছ লৈ যাব লাগিব। মই পানী লৈছোঁ পূৰ্বপুৰুষ অতীজৰ ব্ৰিটিছৰ দিনৰ পৰা তেওঁলোকে সেইখিনি লাগু কৰিলে হৈ গ'ল, কিন্তু তেওঁলোকে আমাক বাই ভনী হিচাপে মানি ল'ব নোৱাৰে। যদি মানি ল'ব পাৰিলেহেঁতেন তেতিয়া অসমৰ বিষয়ে ইমান বেয়াকৈ নক'লেহেঁতেন, কেতিয়াও নক'লে। আমাৰ এইখন পাকঘৰ, সেয়া আমাৰ জিৰণি কোঠা। দুয়োখন যদি মিলাই আপুনি চাবলৈ গ'লে তেনেকুৱাই হয়। ইয়াৰ পৰাই গোটেইখিনি তালৈ যাব, কেতিয়াবা আমি জিৰাবলৈ তালৈ যাওঁ, ফুৰিবলৈ যাওঁ, সুন্দৰ মনোমোহা দৃশ্য আছে তাত, আমি ফুৰিবলৈ যাওঁ, জিৰাবলৈ যাওঁ, নিজৰ অকণমান শান্তি বিচাৰি যাওঁ। যাতে আমি শান্তি বিচাৰিবলৈ গৈ যদি আমি অশান্তি সৃষ্টি কৰি আহে, তেওঁলোকে কৰিব আহে, সেইখিনিতো আমি মানি ল'ব নোৱাৰিম নহয়। এখন ঘৰত ককাই ভাইৰ মাজতো বিবাদ হয়, কাজিয়া হয়, ভুল বুজাবুজি হ'লে। গতিকে তেওঁলোকে ভুল কৰিছে, ভুলটো মই ভুলেৰে উত্তৰ দিলোঁ, আচলতে মৰমেৰে দিব লাগিছিল। ভুলটো মই ভুলেৰে উত্তৰ দিয়াৰ বাবে আজি অকণমান আমাৰ অসমৰ মানুহে ভাবিছে, ভয় কৰিছে। এইটো তাত থকা মানুহখিনিৰ কি হ'ব? ইয়াতোতো তেওঁলোকৰ মানুহ আছে, সেইখিনি মানুহ কথা কি হ'ব? তেওঁলোকে বাৰে বাৰে এইটো সকীয়াই নিদিছে, ইধৰ में रहने वाला आदमी लोगों को हम लोग जाने नहीं देगा, हम लोग को टॉर्चर करेगा, हम लोग को क्या होगा, कौन जिम्मेदारी लेगा? अगर ऐसे बोलने से हम लोग आसाम में बेचने वाला लोगों का, उन लोगों का अरुणाचल लोगों कौन जिम्मेदारी लोगा? হামতো কবি মই কেতিয়াও তেওঁলোকক কাজিয়া কৰা নাই, কেতিয়াও আমাৰ অসমীয়া মানুহ পিতা নাই, মাৰা নাই, জাগে যা তালি টোপলা বান বুলি খেদিছোঁ জানো? খেদাটো নাই। গতিকে সেইখিনি তেওঁলোকে কৰিছে, আমাক আমি কৰা নাই। মই মৰমেৰে নকৈ মই খঙেৰে উত্তৰ দিলোঁ, সেইটোৱে মোৰ ভুল। নিউজ ডেস্ক ৰিপৰ্ট, লখিমপুৰ লাইভ। লখিমপুৰৰ কেবি ৰোডত অৱস্থিত সফটেক সলিউশ্যন এখন বিশ্বাসযোগ্য কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ। ইয়াত বিভিন্ন ধৰণৰ আধুনিক কোৰ্চ উপলব্ধ আছে, যেনে PGDCA, টেলি প্লাছ, GST, ADCA, DCA, GST, AI, ভিডিঅ' এডিটিং, প্ৰেক্টিচনাৰ কোৰ্চ আৰু এডভান্স কম্পিউটাৰ ছায়েন্স। ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰা হয়। টেলি, GST আৰু প্ৰেক্টিচনাৰ কোৰ্চত জব এছিউৰেঞ্চ দিয়াৰ লগতে পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ পিছত প্ৰেক্টিকেল ট্ৰেইনিং দিয়া হয়। কণ্ট্ৰেক্টাৰ্ছ আৰু অন্যান্যৰ বাবে ডিজিটেল ছিগনেচাৰ বনোৱা হয়। লগতে AI, এডভান্স আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইনক্লুডিং 3D কাৰ্টুন এনিমেশ্যন সম্পৰ্কীয় নতুনকৈ নামভৰ্তি চলি আছে। ক্লাছ 9, 10, 11, 12ৰ বাবে এডভান্স কম্পিউটাৰ ছায়েন্সৰ টিউচন লোৱা হয়। অধিক তথ্যৰ বাবে যোগাযোগ কৰক 7002703324 আৰু 9854189995।